নমস্কাৰ। জানুৱাৰী 5 তাৰিখৰ পৰা আমাৰ ঢকুৱাখানা গ্ৰন্থমেলা হৈ আছে। এটা সুন্দৰ মুহূৰ্ত মানে এতিয়া বৰ্তমান চলি আছে, মানে সাংস্কৃতিক সন্ধিয়া হৈ আছে বৰ্তমান। তাৰপিছত এওঁলোক সম্পূৰ্ণ মানে গ্ৰন্থমেলাৰ কামত জড়িত আছে। তাকে দুআষাৰমান এওঁলোকৰ পৰা মই জানিব বিচাৰিম। আজি প্ৰজ্ঞাধীমান হোমেন বৰগোহাঁই ছাৰৰ পদূলি উদুলি মুদুলি হৈ আছে। আমাৰ প্ৰাণৰ উৎসৱ বুলি ক'ব লাগিব ঢকুৱাখানাবাসীৰ ঢকুৱাখানা গ্ৰন্থমেলা। এইবাৰ ৬ষ্ঠ সংখ্যক বৰ্ষত ভৰি দিছে ঢকুৱাখানা গ্ৰন্থমেলাই। আৰু আজিৰ গ্ৰন্থমেলাৰ তৃতীয় দিন আমি 6 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ, জানুৱাৰী 5 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখলৈকে। আৰু এইবাৰ ৬ষ্ঠ সংখ্যক ঢকুৱাখানা গ্ৰন্থমেলাত আন কেইবাৰতকৈ অলপ ব্যতিক্ৰম ধৰণেৰে এইবাৰ ঢকুৱাখানা গ্ৰন্থমেলা আমি অনুষ্ঠিত কৰিছোঁ। আমি বিভিন্ন ধৰণৰ নতুন আমি কাৰ্যসূচী এবাৰ অন্তৰ্ভুক্ত কৰিছোঁ। সাহিত্য, সাংস্কৃতিক আৰু যোগাসনকে ধৰি আমি বিভিন্ন ধৰণৰ নতুনকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানে তেওঁলোকৰ সামাজিকভাৱে তেওঁলোকে ডেভেলপ হ'ব পৰাকৈ তেনেধৰণৰ আমি কিছুমান কাৰ্যসূচী আমি কাৰ্যসূচী ৰাখিছোঁ এইবাৰ গ্ৰন্থমেলা। তাৰ লগে লগে কবি সন্মিলন আমাৰ আজি হৈ গৈছে। আমি কেৰিয়াৰ কাউন্সিলিঙৰ এটা ব্যৱস্থা কৰিছোঁ, যিহেতু এইটো নতুন সংযোজন হৈছে ঢকুৱাখানা গ্ৰন্থমেলাত। কেৰিয়াৰ কাউন্সিলিং আমাৰ যিহেতু আজিকালি প্ৰতিযোগিতামূলক পৰীক্ষাৰ দিন, গতিকে কেৰিয়াৰ কাউন্সিলিঙৰ এটা প্ৰভাৱ আমাৰ অঞ্চলতো পৰিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে APSC UPSCৰ ধুনীয়া এটা ফলাফল তেওঁলোকে লাভ কৰিব পাৰে, এক্সামিনেশ্যনবিলাক তেওঁলোকে যাতে পাছ কৰিব পাৰে, তাৰ কাৰণে আমাৰ এগৰাকী বিশেষ ব্যক্তি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, অংশুমান গগৈ ডাঙৰীয়া। তেখেতে আমাৰ আজি ইয়াতে তেওঁ কেৰিয়াৰ কাউন্সিলিং কৰি গৈছে। খুব সুন্দৰভাৱে আমি ঢকুৱাখানা গ্ৰন্থমেলা আজি তৃতীয় দিনত আমি অতিক্ৰম কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত আৰু 3টা দিন আছে। এই 3টা দিনতো যাতে ঢকুৱাখানাবাসী ৰাইজে আমাক যি ধৰণে মৰম দিছে এই 3টা দিনত ঠিক একেধৰণে যাতে মৰম আশীৰ্বাদ দি যায় আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে কিতাপ ক্ৰয় কৰে, একোটা মোবাইলৰ সলনি বা একোটা পিষ্টল বা একোটা খেলনা গাড়ীৰ সলনি তেওঁলোকে যে এখন সাধুৰ কিতাপ ক্ৰয় কৰে, এইটো আমি তেওঁলোকৰ কাৰণে আমি বাৰ্তা আগবঢ়াব বিচাৰিছোঁ। আৰু ঢকুৱাখানা গ্ৰন্থমেলা এবাৰ গৌৰৱোজ্জ্বল 6ষ্ঠ সংখ্যক। আৰু এটা কথা ক'ব লাগিব যে অসমৰ অন্যতম এগৰাকী বিশিষ্ট পুৰোধা ব্যক্তি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ হোমেন বৰগোহাঁই ছাৰৰ এয়া জন্মভূমি আৰু এই জন্মভূমিত আমি এয়া 6ষ্ঠ ঢকুৱাখানা গ্ৰন্থমেলা। ধন্যবাদ। আমাৰ জ্ঞানদীপে সুন্দৰ দুআষাৰমান কথা আপোনালোকৰ মাজত আগবঢ়ালে। সুন্দৰ কথা এটা কৈছে। এটা কথা মোৰ বিশেষ ভাল লাগিল, আপোনালোকে মোবাইল আৰু পিষ্টলৰ সলনি কিতাপ এখন ক্ৰয় কৰক, কিতাপ এখন পঢ়ক, তেতিয়া আপোনালোকে গম পাব যে আচল পৃথিৱীখনৰ মজাটো কি। হয়, অতি সুন্দৰ। আমাৰ এই পাৰ্থদাই দুআষাৰমান ক'ব। মই বিশেষ একো নকওঁ। গ্ৰন্থমেলা সদায় জড়িত হওক, গ্ৰন্থমেলা সদায় জীয়াই থাকক, গ্ৰন্থমেলা জীয়াই থকাৰ কাৰণে সদায় মই চিন্তা কৰোঁ। তাৰপিছত আমাৰ এইজন বিশিষ্ট কবি, ঢকুৱাখানাবাসীসকলে এইটো চিনি পায়, এখেতৰ পৰা দুআষাৰমান কথা মই শুনিব বিচাৰিম আৰু আপোনালোককো দুআষাৰমান কথা আগবঢ়াম। হয়, ঢকুৱাখানা গ্ৰন্থমেলাই ঢকুৱাখানাত এক শৈক্ষিক ক্ষেত্ৰত এক নতুন দিগন্ত কঢ়িয়াই আনিছে। ইতিমধ্যে 6ষ্ঠ বৰ্ষত ভৰি দিছে আমাৰ গ্ৰন্থমেলাই। এই গ্ৰন্থমেলাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বনিতা সকলোৱে যাতে এই গ্ৰন্থৰ প্ৰতি আকৃষ্ট হয়। আৰু ইতিমধ্যে ঢকুৱাখানা শিক্ষাৰ ক্ষেত্ৰত সকলোৱে জানে আগবঢ়া, আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী তথা জ্ঞান পিপাসু আৰু যি গ্ৰন্থৰ প্ৰতি আদৰ আছে তেওঁলোক ওলাই আহিছে, কিতাপ ক্ৰয় কৰিছে, গ্ৰন্থৰ লগত সময় অতিবাহিত কৰিছে। বিভিন্ন ধৰণৰ এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান, কবি সন্মিলন, কুইজ প্ৰতিযোগিতা এনেধৰণৰ অনুষ্ঠান হৈছে। আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ লগতে ঢকুৱাখানাবাসীৰ জ্ঞান পিপাসুসকল লাভান্বিত হৈছে বুলি আমি ভাবোঁ আৰু আশা কৰোঁ অনাগত দিনতো আমাৰ এই গ্ৰন্থমেলাই এক দীৰ্ঘম্যাদী পদক্ষেপ লৈ থাকিব আৰু ছাত্ৰ ছাত্ৰী তথা ঢকুৱাখানাবাসীৰ জ্ঞানৰ এক নতুন বাটকটীয়া হৈ ৰ'ব। সুন্দৰ। আৰু দুটামান সুন্দৰ মুহূৰ্ত মোৰ ফালৰ পৰা মই যিমান পাৰোঁ দেখাই যাবলৈ যত্ন কৰিম। ধন্যবাদ। এইপিনে আপোনালোকৰ কিতাপৰ ষ্টল এখন দেখাই দিছোঁ, শিৱ বুক এজেঞ্চি। দাদা এখন ডিব্ৰুগড়ৰ পৰা আহিছে নেকি? ডিব্ৰুগড় ন? কেনেকুৱা মানুহৰ সঁহাৰি কেনেকুৱা পাইছে? সহায় অলপ কম ন? কাইলৈৰ পৰা ভাল হ'ব লাগে দেই। হয় হয়।
ধন্যবাদ